Kumruk Sudung, আজি মোৰ কিডনি ট্ৰান্সপ্লান্ট হোৱা 4 মাহ সম্পন্ন হৈছে। ট্ৰান্সপ্লান্ট মোৰ জুন 12 তাৰিখে হৈছিল আৰু আজি অক্টোবৰ 12 4 মাহ কমপ্লিট হৈছে আজি। ট্ৰান্সপ্লান্টৰ সময়ত মোৰ weight আছিলে 41 to 42 kg আৰু এতিয়া 4 মাহ পাছত মোটামুটি 48-49 kg মান হৈছো। লাহেকৈ সুস্থ হৈ আহিছো। আগতকৈ গাটো ভাল লাগে, বেটাৰ ফিল হয়। সৰু সৰু কিছুমান কমপ্লিকেশনছ আহি থাকে, হেতু আহিবই, সকলোৰে আহিব। যেনে ট্ৰান্সপ্লান্ট কৰিছে তেওঁলোকে স্পেশালি বহুত কেয়াৰ লৈ থাকিব লাগে নিজকে। অকণমান সৰু বস্তুতে কেতিয়াবা ইনফেকশনছ হোৱাৰ চান্স থাকে। তো সেইখিনি ট্ৰান্সপ্লান্ট কৰা মানুহখিনিয়ে ধ্যান দিলে ভাল। আৰু মই এতিয়ালৈকে বাৰু ইনফেকশন হোৱা নাই, বাট খালি কেতিয়াবা অকণমান কমপ্লিকেশনছ আহে। কেতিয়াবা অকণমান চুলি সৰা বা কেতিয়াবা অলপ ভৰিবিলাক অকণমান কেতিয়াবা বিষায়। সেইবিলাক থাকিবই, এইটো নৰ্মেল আৰু অলমষ্ট নৰ্মেল বুলি ক'ব পাৰি। কাৰণ যে নহওক আপুনি ট্ৰান্সপ্লান্ট কৰা কিডনি হয়তো আপোনাৰ নৰ্মেল কিডনি নিচিনাটো নহবই, বাট ডায়ালাইচিছতকৈ বহুত গুণেই বেছি ভাল ট্ৰান্সপ্লান্ট। তো বহুত মানুহে মোক ফোন কৰি কিনে সুধি থাকে। মই সেইটো সম্পূৰ্ণ প্ৰচেছটোৰ বিষয়ে এটা ভিডিঅ' বনাম, অসমীয়াত বনাম। আগতে বনাইছিলোঁ যদিও মিচিঙত বনাইছিলোঁ। আৰু মোৰ কিছুমান শুভাকাংক্ষী অনা মিচিঙো আছে, যোনে নেকি মিচিং ভালকৈ বুজি নাপায়, আৰু সেইকাৰণে তেওঁলোকৰ অসুবিধা হৈছে বুলি কিছুমানে মোক কৈছে। মই ট্ৰান্সপ্লান্টৰ গোটেই প্ৰচেছটো এটা ভিডিঅ' বনাম, সম্পূৰ্ণ ভিডিঅ' বনাম। খৰচা, প্ৰচেছ, কিমান দিন কি হয়, গোটেইখিনি বনাম। বাট আজি এয়াই কৈছোঁ যে 4 মাহ সম্পন্ন হ'ল। আপোনালোক সকলোকে মই অন্তৰৰ পৰা বহুত মৰম আৰু ধন্যবাদ জনাইছোঁ। আপোনালোক সকলোৱে কুশলে থাকক, নিজৰ দেহাটো অকণমান কেয়াৰ লওক, হাইড্ৰেট হৈ থাকক, পানী খাওক, এনাফ পানী খাওক, আৰু খোৱা বোৱাৰ অকণমান বাদ বিচাৰ কৰি খাব, আৰু সুস্থ থাকক। অকণমান ওলাই আহিছোঁ লুইত খাবলৈ। নদী এটা আছে ইয়াতে, লুইত খাবলৈ বুলি পাৰতে অকণমান বহি আছোঁ। অকণমান ফ্ৰেছ হাৱা ল'বলৈ আহিছোঁ। যিহেতু মাস্ক এনি টাইম লগাই থকা হয়, তো ফ্ৰেছ হাৱাটো অকণমান জৰুৰী মোৰ কাৰণে। মাহ হিচাপে আজি 4 মাহ, আৰু দিন হিচাপে 120 দিন। এটা ডাঙৰ এচিভমেণ্ট বুলিয়ে ক'ব লাগিব। আৰু মই চেষ্টা কৰিম ফিউচাৰতো মই এনেকৈ ভাল হৈ থাকিবৰ কাৰণে। কেয়াৰটো অকণমান জৰুৰী আছে। কেয়াৰটো থাকিলে মোটামুটি আপুনি নৰ্মেল লাইফ জীয়াব পাৰে। এতিয়া ইমানখিনি মই এক্টিভলি মিউজিকৰ কাম আৰম্ভ কৰিব পৰা নাই, বাট ষ্টিল ষ্টুডিঅ'ৰ কাম আমি আৰম্ভ কৰিম। আগতে 2-এটা গান ডাবিং দিয়া আছিলে, এইখিনি মই ৰিলিজ দি আছোঁ। আৰু এইকেইদিনতে মই এটি নতুন মিউজিক ভিডিঅ' মোৰ লেখন কুমাং মিউজিক চেনেলটোত আপলোড কৰিম। আশা কৰিছোঁ আপোনালোক সকলোৱে কেতিয়া আঁকোৱালি ল'ব, আৰু সকলোৱে সুস্থ থাকক, ভালে থাকক, আৰু ষ্টেজ যাব পাৰে। সোনকালে যাব পাৰিলে সোনকালে আপোনালোকৰ ওচৰত যাম, আৰু গীত গাম, আৰু কথা পাতিম, আৰু ধন্যবাদ। আৰু এই চেনেলটো মোৰ নতুন চেনেল। ইয়াতে মই পডকাষ্ট আৰু পাৰ্চনেল এক্সপিৰিয়েঞ্চ, ব্লগিংছ, এইবোৰ কণ্টেণ্ট দিম। আপোনালোকে যদি এনেকুৱা কণ্টেণ্ট চাব বিচাৰে ছাবস্ক্ৰাইব কৰিব পাৰে। যদি মন নাই অনলি মিউজিক, দেন লেখন কুম্বাংটো ছাবস্ক্ৰাইব কৰি ল'ব। তাত অকল মিউজিক থাকিব, ইয়াত ব্লগিংছ বাগেৰা থাকিব। চবেই ভাল নাপায় ব্লগিংছ, আৰু কিছুমানে ভাল পায়, তো সেইকাৰণে। তো থেংক ইউ। আপোনালোকৰ সহযোগিতা, ছাপোৰ্ট নহ'লে হয়তো মই ইমানখিনি আগবাঢ়িব নোৱাৰিলোঁ হয়। তো অলৱেজ থেংক ইউ।